আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ কাৰণ আপোনালোকৰ নিজৰ জিলাতে ইতিমধ্যে আপোনালোকৰ বাবে বহুখিনি পোষ্ট মুকলি হৈছে আপোনালোক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব আপোনালোকৰ বাবে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 20,000 প্লাছ ভেকেঞ্চি মুকলি হৈ গৈছে আপোনালোকে 12 পাছ আৰু গ্ৰেজুৱেশ্যন পাছ কৰা সকলোৱে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি ল'ব পাৰিব আপুনি যদি মিনিমাম 12 পাছ কৰিছে তেনেহ'লে আপোনালোকে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি ল'ব পাৰিব এই ভিডিঅ'টোত আমি এই পোষ্টসমূহৰ সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ যদি আপোনালোকে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় বুলি ভাবে তেনেহ'লে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব আমাৰ ডেছক্ৰিপশ্যন বক্সতে আপুনি এপ্লাই লিংকো পাই যাব সকলোখিনি ডিটেইলছ জানিবৰ বাবে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষৰলৈকে চাই থাকক আমি সকলোখিনি তথ্য আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি এনে ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহে এই চেনেলটোত আপলোড কৰোঁ যদি আপুনি এটা জবৰ বাবে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আমাৰ চেনেলটোৰ লগত সংযুক্ত হৈ থাকিব পাৰে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগে লগে আপোনালোকে প্ৰতিদিনে এনে ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ সক্ষম হ'ব গতিকে আহক আজিৰ ভিডিঅ'টোৰ মাজলৈ আপোনালোকৰ মহিলা ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2025 ইতিমধ্যে মুকলি হৈ গৈছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ বাবে এই পোষ্টসমূহ মুকলি কৰিছে ইয়াতে 20,531 প্লাছ ভেকেঞ্চি মুকলি হৈছে যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি ডাঙৰ অপৰচুনিটি আপোনালোকে এই অপৰচুনিটি সোনকালে গ্ৰহণ কৰি এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি ল'ব পাৰে তেনেহ'লে আহক আমি এই পোষ্টসমূহৰ এটা অভাৰভিউ চাই লওঁ ইয়াতে অৰ্গেনাইজেশ্যন নেম দিয়া হৈছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আৰু নেম অফ পোষ্ট হৈছে ওমেন ছুপাৰভাইজাৰ আৰু টোটেল নং অফ ভেকেঞ্চি হৈছে 20,500 প্লাছ ভেকেঞ্চি ইয়াতে দিয়া হৈছে আৰু লোকেশ্যন এণ্ড মোড উল্লেখ কৰা হৈছে অল অভাৰ ইণ্ডিয়া লোকেশ্যনটো আৰু আপোনালোকে এই পোষ্টসমূহৰ বাবে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব সেইকাৰণে ইয়াতে দিয়া হৈছে অনলাইন মোড ইয়াতে দিয়া হৈছে আৰু এই পোষ্টসমূহৰ বাবে আপোনালোকৰ এলিজিবিলিটি কি হ'ব ইয়াতে উল্লেখ কৰা হৈছে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ইয়াত কোৱা হৈছে আপোনালোক 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব যিকোনো ৰিকগনাইজ বৰ্ডৰ পৰা আপোনালোকে 12 পাছ কৰিলে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি ল'ব পাৰিব আৰু এজ লিমিটৰ কথা ইয়াত কোৱা হৈছে আপোনালোক মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 40 ইয়াৰ্ছৰ হ'লে এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেক্সেশ্যনখিনিও ইয়াতে দিয়া হৈছে SC আৰু ST কেণ্ডিডেটৰ বাবে 5 বছৰকৈ ৰিলেক্সেশ্যন দিয়া হৈছে আৰু যিখিনি OBC আৰু MOBC আছে তেওঁলোকৰ বাবে 3 বছৰকৈ ৰিলেক্সেশ্যন ইয়াতে দিয়া হৈছে আপোনালোকে SC বা ST সকলে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু যিখিনি OBC আৰু MOBC আছে তেওঁলোকে 43 বছৰ বয়সলৈকে এপ্লাই কৰি থাকিব পাৰিব আৰু এই পোষ্টৰ বাবে আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে 12 ছেপ্টেম্বৰ 2025ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 16 অক্টোবৰ 2025 আপোনালোকে 16 অক্টোবৰ পৰ্যন্ত এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি থাকিব পাৰিব এতিয়াও যদি আপুনি এপ্লাই কৰা নাই তেনেহ'লে 16 অক্টোবৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু এই পোষ্টসমূহৰ বাবে আপোনালোকৰ ৰিজাল্ট ডেট হ'ব উইদিন 3 মান্থছ আপোনালোকে ইয়াৰ এপ্লাইৰ পাছত 3 মান্থছৰ ভিতৰত আপোনালোকে এই পোষ্টসমূহৰ ৰিজাল্ট পাই যাব আৰু হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে অনলাইন মাধ্যমেৰে যিহেতু এপ্লাই কৰিব লাগিব সেইবাবে আপোনালোকে ইয়াৰ যিটো ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হৈছে তেনেহ'লে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটটোত গৈ এপ্লাই কৰি ল'ব পাৰিব আপোনালোকে যদি এই পোষ্টসমূহৰ বাবে অধিক তথ্য জানিব বিচাৰে তেনেহ'লে আমাৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকে এডভাৰটাইজমেণ্টৰ যিটো লিংক সেইটো পাই যাব আৰু যদি আপুনি এলিজিবল আৰু ইণ্টাৰেষ্টেড হৈছে যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এই পোষ্টসমূহ এপ্লাই কৰিবৰ বাবে আপোনালোকে ডেছক্ৰিপশ্যন বক্সতে এপ্লাই লিংকটো পাই যাব আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব পাৰিব ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ অফিচিয়েল ৱেবছাইটতে ইয়াৰ অনলাইন এপ্লাই চলি আছে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ